জুবিনৰ এয়া মৃত্যু নহয়, এয়া হত্যাকাণ্ড। জুবিনৰ এয়া মৃত্যু নহয়, এয়া হত্যাকাণ্ড। অৱশেষত জুবিন গাৰ্গৰ যে হত্যা কৰা হৈছিল এটা ফোন কলে এই কথাটো উনুকিয়াই দিলে। এই ফোন কলটোৱে সেই ভয়ংকৰ সত্যটো উন্মোচন কৰি দিছে আৰু এই ফোন কলটো আপোনালোকলৈ মই আগবঢ়াম, কিন্তু তাৰ আগতে আপোনালোকে অকণমান কথা শুনি লওক। এই ফোন কলটো কেনেকৈ আৰু ক'ৰ পৰা আহিলে। এই ফোন কলটোত এতিয়া আলোচনা হৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। এই ফোন কলটোৱে কৈছে, মই কোৱা নাই। এই ফোন কলটো গোটেইটো মই আপোনালোকক শুনাম আৰু সম্পূৰ্ণ ফোন কলটো যেতিয়া আপুনি শুনিব, গোটেই ভিডিঅ'টো যেতিয়া চাব, আপোনালোকে শুনিলেই গম পাব যে প্ৰকৃততে আমাৰ মহান শিল্পী জুবিন গাৰ্গক কেনেকৈ হত্যা কৰা হৈছিল, কেনেকৈ ছিংগাপুৰত নি হত্যা কৰা হৈছিল। এই ফোন কলটোত ওলাই পৰিল। আচলতে এই ফোন কলটো এতিয়া ভাইৰেল হৈ পৰিছে আৰু এই ফোন কলটো শুনিলে আপোনালোকে গম পাব। মই ফোন কলটো লগাই দিম এতিয়া, আৰু লগাই দিয়াৰ পিছত আপোনালোকে পুংখানুপুংখভাৱে যদি ফোন কলটো ভালকৈ শুনে তেতিয়া স্পষ্ট হৈ পৰিব যে এই ফোন কলটোৰ পৰাই গম পোৱা গৈছে হত্যাকাৰীয়ে কেনেকৈ আচলতে হত্যা কৰিছিল জুবিন গাৰ্গক। এয়া শুনকচোন, মই লগাই দিছো। এটা বিষয় নিজৰ সান্তনা, অসমে নিজৰ সান্তনা কেনেকে দিব যে আমাৰ প্ৰাণৰ শিল্পী গৰাকী কোনোবাই পৰিকল্পিতভাৱে হত্যাকাণ্ডৰ দৰে এটা স্বৰূপৰ এটা ৰূপ দিব পাৰে। গৰিমা বৌয়ে নিজক কেনেকে বুজাব, অসমে কেনেকে বুজাব যে অসমৰ অমূল্য ৰত্নটোক কোনোবাই বিদেশৰ মাটিত এনেকে মাৰি পেলালে বুলি। আজি আমি সান্তনা লভিছিলো এক মিনিটৰ বাবে যে স্বাভাৱিক মৃত্যুৱে হয়তো ভগৱানে দিলে তেখেতক। আজি জাষ্টিছ ফৰ জুবিনৰ শ্লোগানত কিমান আমাৰ ভাই বন্ধুৱে মাৰ খালে, আমাৰ কিমান আজি জেলত যাবলগীয়া হৈছে, কিন্তু চৰকাৰে প্ৰথম অৱস্থাত তেওঁলোকক লুকুৱাই ৰাখিলে। প্ৰথম অৱস্থাত তেওঁলোকক এটা ছেপাৰেট এটা আইডেণ্টিটি দিলে। শেষৰ মুহূৰ্তত আহি পেলাই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বীকাৰ কৰিলে যে জুবিনৰ এয়া মৃত্যু নহয়, এয়া হত্যাকাণ্ড। অসমৰ বাবে ই লজ্জাৰ কাৰণ। অসম যুৱ প্ৰজন্ম আৰু অসম মাতৃ আজি চিনেমাখন চাবলৈ ওলাই আছো, সকলোৱে চকু পানী টুকি আছে। প্ৰতিজন মানুহে ঘৰৰ এজন মানুহ হেৰুৱাৰ দৰে দুখত আছে। সেই মমেণ্টত এই খবৰটোৱে মই নিজৰ স্বাভাৱিক জীৱনতো জুবিন দাই মোক লগ কৰিবলৈ নগাঁৱলৈকে আহিছিল, মোৰ পিজিত আহিছিলে মোৰ পঢ়ি থকা কলেজৰ দিনত। সেই মানুহজনক আজি নিজক সান্তনা কেনেকে দিয়ে অনুপম দা যে এনেকেও হত্যা এটি কৰিব পাৰে আমাৰ মানে জুবিন দাক আচলতে। আৰু ইয়াৰ শাস্তি কি হ'ব মানে, শাস্তি কি হ'ব মানে? এই গৰিমা বৌৰ উকা কপালখন আজি তাৰিখত যদি চাওঁ, তেওঁ ঘূৰাই দিব পাৰিবনে? 18 বছৰ আপুনি ভাবি চাওক অনুপম দা, 18 বছৰ 20 বছৰ কাষে বাওঁৰে থকা যাক ভাই বন্ধু বুলি এৰি দিলে, সেই মানুহকেইজনে তেওঁৰ জীৱনৰ নক্ষত্ৰটো কাঢ়ি লৈ গ'ল। কি ক'ম মানে, মই ভাষাহীন আচলতে অনুপম দা, বেয়া নাপাব কথাখিনি এনেদৰে কৈছো, তথাপি হয়। জুবিন গাৰ্গক ছিংগাপুৰলৈ নিয়াৰ কেনেকৈ প্লেন কৰিছিল আৰু কেনেকৈ ছিংগাপুৰত নি জুবিন গাৰ্গক সাগৰত নমাই আচলতে হত্যা কৰা হল, এই কথাখিনি আচলতে ব্যক্ত কৰিছে এই যুৱকজনে আৰু দুখত ভাগি পৰিছে। যে কৈছে, কাৰণ মুখ্যমন্ত্ৰীজনে এতিয়া কৈছে যে এয়া আকস্মিক দুৰ্ঘটনা নহয় বা আকস্মিক হত্যাকাণ্ডও নহয়, এয়া পৰিকল্পিত এটা হত্যাকাণ্ড, এনেকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উনুকিয়াই দিছে। আৰু উনুকিয়াৰ পিছতে এতিয়া জনসাধাৰণৰ মাজত এইটো চিন্তাৰ বিষয় হৈ পৰিছে যে প্ৰকৃততে তেনেহলে হত্যা কৰা হৈছে। কাৰণ চাৰ্জশ্বিটত উল্লেখ থাকিব হয়তো এনেকুৱা ধৰণৰ কিছুমান কথা, সেইবোৰৰ পৰা হয়তো আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাখিনি ৰাইজক জানিবলৈ দিছে আৰু ৰাইজে এনেকৈয়ে ক্ষোভ প্ৰকাশ কৰে। কাৰণ জুবিন গাৰ্গক প্লেন কৰি লৈ যোৱা হৈছিল ছিংগাপুৰলৈ ফেষ্টিভেল নামৰ এটা নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবৰ কাৰণে। আৰু তালৈ যদি নৰ্থ ইষ্ট ফেষ্টিভেললৈ যদি যোৱা নহয় তেনেহ'লে ব্লেকমেইলিং কৰিছিল এজন বিশেষ ফেষ্টিভেল মহন্তই। এই কথাখিনি স্পষ্ট হৈ পৰিছে। গতিকে অসমৰ ৰাইজে এই কথাটো পতিয়ন যাব পৰা নাই যে এয়া আকস্মিক বিয়োগ, এয়া আকস্মিক বিয়োগ নহয়। আৰু এই কথাটো অলৰেডি গম পোৱা গৈছে যে চাৰ্জশ্বিটত হয়তো এইটো কথা আহিব বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছে। এইটো কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া এই কথাখিনি কৈছে তেনেহ'লে কিছু সত্যতা আছে। আৰু এই যে জুবিন গাৰ্গৰ যে হত্যা কৰা হৈছিল এই কথাটো আচলতে স্পষ্ট হৈ পৰিছে বৰ্তমান সময়ত। গতিকেহে এতিয়া অসমৰ ৰাইজে উচিত ন্যায় পোৱাটো বিচাৰিছে, উচিত শাস্তি পোৱাটো বিচাৰিছে আৰু এখন উপযুক্ত চাৰ্জশ্বিট যাতে যায় আদালতে, সেই চাৰ্জশ্বিটৰ ওপৰত ডিপেণ্ড কৰি যাতে এই দোষীক শাস্তি দিব পাৰে, এই কথাখিনি এতিয়া অসমৰ ৰাইজে বিচাৰি আছে। ঠিক আছে দিয়ক, যদি ভিডিঅ'বোৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো। ধন্যবাদ।